অসমৰ মানুহ যোগাৰ কৰাত এক্সপাৰ্ট। আৰু দেখিছে নহয় কেনেকৈ মই ৰুটি বনোৱা টাৱাত যোগাৰ কৰি লৈ চব্জি বনালোঁ আৰু অলপ পনীৰৰ তৰকাৰী বনালোঁ। দেখিছে কিমান টেলেণ্ট আছে। তাৰ পাছত আমাৰ ছাৰসকলে বাইদেউসকলে খাই ল'লে আৰু তাৰ মাজতেই আমি দিগন্তদাৰ লগত অলপ ধেমালি কৰি ফটো ছেশ্যন আৰু অলপ ভিডিঅ' কৰি ল'লোঁ যাতে স্মৃতিবোৰ সজীৱ হৈ থাকে। তাৰ পাছত আমি এয়া ধুনীয়াকৈ খাই ল'লোঁ। শ্ৰদ্ধাৰ প্ৰিন্সিপাল ছাৰ আৰু আমাৰ মেণ্টৰ বিকাশ ছাৰে আমাক এই চাৰিমহীয়া ইণ্টাৰ্ণশ্বিপত বহুতখিনি গাইড কৰিলে আৰু বাকী শিক্ষকসকলেও আমাক বহুত সহযোগিতা কৰিলে। আৰু অহাৰ সময়ত সেইবাবে আমি আমাৰ মেণ্টৰ ছাৰ আৰু প্ৰিন্সিপাল ছাৰক এখন ফুলাম গামোচাৰে আমি তেখেতসকলক সন্মান জনালোঁ। আৰু সেই সময়খিনিত আমি সকলোবোৰ অতিকৈ আৱেগিক হৈ পৰিছিলোঁ। আৰু শেষত আমি আমাৰ যিহেতু কিবা পাহৰি যোৱা নাই